দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বৰ্গ সম্পূৰণ পদ্ধতিটো বুজি নোপোৱা নেকি? যদি বুজি নোপোৱা এই ভিডিঅ'টো আজি তোমালোকৰ বাবে। মই অতি সহজতে কেনেকৈ বৰ্গ সম্পূৰণ পদ্ধতিয়ে সমীকৰণবোৰ সমাধান কৰিব পাৰি ইয়াৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰথম প্ৰশ্নটো লৈ লৈছোঁ। ইয়াত আছে 2x² - 7x + 3 আছে। এতিয়া চোৱা তোমালোকে এই প্ৰথম যিটো আছে ইয়াক আমি কি কৰিব লাগে? বৰ্গ সংখ্যা বনাই ল'ব লাগে। এতিয়া 2 লগত আমি কি পূৰণ কৰিলে 2টো বৰ্গ সংখ্যা হ'ব? এতিয়া 2 লগত ধৰি লোৱা 2 লগত মই 8 পূৰণ কৰিলে 8 যদি পূৰণ কৰি দিয়া হয় তেতিয়াহ'লে কি ওলাব? 2 × 8 = 16। 16টো এটা হৈছে বৰ্গ সংখ্যা। এতিয়া মই সেইটোকে বনাই ল'ম। ইয়াত চোৱা তোমালোকে। এতিয়া চোৱা 8 × 2x² - 7x + 3 = 0। এতিয়া 8এ যদি আমি 2ক পূৰণ কৰোঁ তেতিয়াহ'লে 2 × 8 = 16 হ'ব। তেতিয়াহ'লে 16টো আমি বৰ্গ সংখ্যা পাম। গতিকে আমি 8এ গোটেই সমীকৰণটোকে আমি কি কৰিলোঁ? গোটেই দ্বিঘাত সমীকৰণটোকে স্কোৱাৰ থাকিলে দ্বিঘাত সমীকৰণ হয়। গোটেই দ্বিঘাত সমীকৰণটোকে আমি কি কৰিলোঁ? পূৰণ কৰিলোঁ। পূৰণ কৰিলে কি হয় চোৱা তোমালোকে। 2 × 8 = 16 x² - 7 × 8 = 56 x + 3 × 8 = 24 24 = 0 হ'ল। এতিয়া চোৱা তোমালোকে এই দুটাকে আমি কি আছে এটা ফৰ্মুলা বনাম। ফৰ্মুলাটো আমি কেনেকৈ বনাম? a - b হোল স্কোৱাৰ ফৰ্মত আমি আনিব লাগিব। এইটো কেনেকৈ আনিম চোৱা। a² - 2ab + b²। তোমালোকে এই ফৰ্মুলাবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা। এইখিনি তোমালোকে জানাই নিশ্চয়। এতিয়া চাবা দেই মই কেনেকৈ কৰিম। এতিয়া 16টো যিহেতু বৰ্গ সংখ্যা গতিকে আমি কি পাম? 4x² মানে এইটো a² মাইনাছ টুৱাইছ a মানটো কি আছে? 4x টুৱাইছ a। যিহেতু b মানটো আমি নাজানো, এতিয়া b মানটো নিজে উলিয়াই ল'ব লাগে। কেনেকৈ উলিয়াম চোৱা। 2 × 4 = 8 8ৰ লগত কি পূৰণ কৰিলে 56 পাম। 8ৰ লগত যদি 7 পূৰণ কৰোঁ তেতিয়াহ'লে আমি 56 পাম। মানে 7 × 8 = 56 হয়। এতিয়া ইয়াত আমি কিমান পাম? টুৱাইছ ab পালোঁ। টুৱাইছ ab প্লাছ কি হয়গৈ? b²। ইয়াকে আমি কি কৰিব লাগিব? স্কোৱাৰ কৰি দিব লাগিব। এতিয়া স্কোৱাৰ কৰি দিয়াৰ পাছত আমি কি কৰিম? এই b মানটোকে b যিটো স্কোৱাৰ কৰিলোঁ b² আকৌ মাইনাছ দি কি কৰিম? আকৌ আমি স্কোৱাৰ কৰি লিখি দিম। প্লাছ তাৰপিছত লিখিম 24 = 0। নিশ্চয় বুজি পাইছা মই কি কৰিলোঁ? মই ইয়াৰ পৰা ইয়ালৈকে কি কৰিলোঁ? a - b হোল স্কোৱাৰ অভেদত আমি ব্যৱহাৰ কৰিলোঁ। ইয়াৰ পিছত মই কি কৰিলোঁ? -7x মানে b² আকৌ মাইনাছত লিখি দিলোঁ। তাৰপিছত আমি প্লাছ 24টো আমি ইয়াত লগাই দিলোঁ। নিশ্চয় বুজি পাইছা তোমালোকে? ইয়াৰ পিছত মই কি লিখিম চোৱা তোমালোকে। যিহেতু আমি এইটো a² - 2ab + b² অভেদ হয়। ইয়াৰ সমান কি হ'ব? a - b টো কি আছে? 7 আছে। a - b হোল স্কোৱাৰ। ইয়াৰ পিছত আমি লিখিম কি? -7 7 গুণ কিমান? 49 49 প্লাছ কি হ'বগৈ? 24 = 0। এতিয়া চোৱা তোমালোকে কি কৰিম। এইটো যিহেতু আছে এইটো একেই থৈ দিয়া। 4x - 7 হোল স্কোৱাৰ থৈ দিয়া। মাইনাছে প্লাছে মাইনাছ 49ৰ পৰা 24 গ'লে কিমান থাকিব? -25 থাকিব = 0। এতিয়া আমি কি কৰিম? 4x - 7 হোল স্কোৱাৰ মাইনাছটো সমান চিন ইফালে গ'লে কি হ'ব? +25 হ'ব। এতিয়া তোমালোকে এটা বস্তু চোৱা, ইফালে যিহেতু স্কোৱাৰ আছে স্কোৱাৰটো যদি আমি উঠাই দিবলৈ হ'লে ইফালে আমি √over লিখিব লাগিব। এতিয়া মই দেখাইছোঁ তোমালোকক। 4x - 7 এইফালে স্কোৱাৰটো উঠি গ'লে ইফালে কি আহিব? √over আহিব। √25 আহিব। √over আহিলে ইয়াত কি আছে? প্লাছ মাইনাছ √over আহে দ্বিঘাতত। এতিয়া 4x - 7 এইটো এটা বৰ্গ সংখ্যা কিমান হ'বগৈ? +-√5 হ'ব। এতিয়া আমি এটা কাম কৰিম কি চোৱা। 4x - 7 এতিয়া প্ৰথম প্লাছতকৈ +5 কৰিলে আমি কি পাওঁ? মূলটো আমাৰ যিটো মূল আছে মূলটো কি ওলাই চোৱা। 4x = 5 মাইনাছটো ইফালে গ'লেগৈ +7 হ'ল। +7 হ'ল।
এতিয়া আমি কি কৰিম চোৱা এতিয়া 4 লগত x টো পূৰণ হৈ আছে সমান চিহ্ন ইফালে গ'লে হৰণ হ'ব 7 পাছে কিমান হয় 12 হয় আৰু 4 টো ইফালে গ'লে হৰণ হ'ব 4 3 গুণ 12 হয় এতিয়া x ৰ ভ্যালু এটা পালো আমি কিমান 3 পালো আকৌ আমি কৰি চাম 4x - 7 is equal আমি পাম -5 ইয়াত কৰিলে কি হ'ব সো 4x is equal -5 মাইনাস টো সমান চিহ্ন ইফালে গ'লে +7 হ'ব এতিয়া 4 লগত x টো পূৰণ হৈ আছে গতিকে আমি ইফালে পঠালে কি হ'ব হৰণ হ'ব x is equal 7 পৰা 5 গ'লে থাকিব 2 4 টো ইফালে গ'লে হৰণ হৈ যাব 2 গুণ 2 2 গুণ 4 ইয়াত আমি x ৰ ইয়াত ভ্যালু পালো কিমান 1/2 আমি মূল দুটা কিমান পালো এটা 3 পালো এটা 1/2 পালো তোমালোকে ইয়াৰ 2 নম্বৰটো নিজে কৰিবলৈ চাবা আৰু কৰি তোমালোকে মোক কমেন্ট কৰি জনাই দিবা পাৰিছা নে পৰা নাই এতিয়া মই 3 নম্বৰটো কৈ দিছো এটো তোমালোক অসুবিধা হ'ব যেহেতু ৰুট অফ আছে কিন্তু এটোৱে আটাইতকৈ সহজ হয় কেলে সহজ কৈছো কৰাৰ লগে লগে তোমালোকে গম পাই যাবা এটো চোৱা ইয়াত 4 টো কি আছে এটা বৰ্গ সংখ্যা হয় গতিকে আমি ইয়াত আমি বেলেগ ইয়াত একো পূৰণ কৰিব নালাগে গতিকে আমি কি কৰিব পাৰো ইয়াৰ পৰা ইয়ালৈকে আমি বনাই ল'ব পাৰো a + b হোল স্কয়াৰ অভেদটো বনাই ল'ব পাৰো কেনেকৈ বনাও চাই লোৱা এতিয়া a² প্লাস টুৱাইস a মানটো কি আছে 2x টুৱাইস a এতিয়া b মানটো কি দিব লাগিব √3 এতিয়া তেনেহলে আমি এটো পাম নে চোৱা 2 গুণ 4 আৰু √3 আৰু x টো পালো এটো আমি কি হ'ল a² প্লাস টুৱাইস ab প্লাস কি কৰিব লাগে b² এটোকে আমি স্কয়াৰ কৰি দিব লাগিব b² নিয়ম অনুসৰি মই কি কৈছিলো b² মানটোকে আকৌ কি মাইনাসত আমি কৰি দিব লাগে প্লাস কি হবগে 3 আছে 3 টো আমি ইয়াত লিখি দিলো এতিয়া এটো আমি কি হয় লিখিম a² প্লাস টুৱাইস ab প্লাস b² আছে ন ইয়াৰ মানটো কিমান হয় 2x প্লাস √3 হোল স্কয়াৰ মানে কি হ'ব এটো a প্লাস b হোল স্কয়াৰ ভেটো লিখিছো তাৰ পিছত মাইনাস √² কেনসেল গুছি গলে 3 টো থাকিব প্লাস আকৌ আমি 3 টো পাম এতিয়া চোৱা তোমালোকে এই দুটা প্লাস আৰু মাইনাস আছে গতিকে কিটা কেনসেল যাব তেতিয়া হলে থাকিব কিমান 2x প্লাস √3 হোল স্কয়াৰ ইজ ইকুৱেল 0 এতিয়া আমি এটা বস্তু পালো ইয়াত এতিয়া স্কয়াৰ আছে গতিকে আমি এটো দুবাৰ লিখি দিব পাৰো 2x প্লাস √3 আকৌ লিখিব পাৰো 2x প্লাস √3 এইখিনি বস্তু আমি ইয়াত লিখিব পাৰো লিখাৰ পিছত আমি কি কৰিব পাৰো মূল কিটা উলিয়াবলৈ হলে এতিয়া মূল উলিয়াবলৈ হলে আমি মূল দুটা উলিয়াম কেনেকে 2x প্লাস √3 ইজ ইকুৱেল 0 তেতিয়া হলে আমি কিমান পাম 2x প্লাস টো সমান চিহ্ন ইফালে গলে কি হ'ব মাইনাস √3 হ'ব এটা 2 লগত x টো পূৰণ হৈ আছে সমান চিহ্ন ইটো পাই গলে কি হ'ব হৰণ হৈ যাব এতিয়া এটো যেনেকৈ পালো ইটো একে ঠিক তেনেদৰে পাম